কথাৰে মন উপচাইলে চুকি চাহনিৰে বেথা পাহৰাই হৃদয়লে অহা যোৱা কৰা সঘনাই মিঠা মিঠা কথাৰে মন উপচাইলে চুকি চাহনিৰে বেথা পাহৰাই হৃদয়লে অহা যোৱা কৰা সঘনাই মোৰ হৃদয় নাচিছে আজি ওলাওঁতে বিচাৰে তোমাক সদায় কাষৰতে মতলীয়াই মন আজি তোমাতে মগন প্ৰতিদিন প্ৰতিনিশা ভাবে তোমাৰ কথাকে মোৰ হৃদয় নাচিছে আজি ওলাওঁতে বিচাৰে তোমাক সদায় কাষৰতে মতলীয়াই মন আজি তোমাতে মগন প্ৰতিদিন প্ৰতিনিশা ভাবে তোমাৰ কথাকে অনুৰাগক ইমান ফোন কৰি আছোঁ সি ৰিচিভ কৰা নাই যে মোক বেয়া পাই আছে নেকি বাৰু দাদাই ফোন ৰিচিভ কৰা নাই নহয় মোৰ বহুত ভয় লাগিছে অ' মা তুমি ভয় নকৰিবা পুৱা মই দাদাৰ লগত কথা পাতিছিলোঁ এতিয়া সি বিজি আছে চাগে দেই কল বেক কৰিব সময় পালে তুমি চিন্তা নকৰিবা আৰু কালিচোন সি আহিবই ইয়াৰ আকৌ কি হ'ল ফোন ৰিচিভ কৰা নাই যে আকাশে আকৌ কিবা ক'লে নেকি দাদাৰ আৰু কি হ'ল ৰিচিভ কিয় কৰা নাই আৰু কল বেকো কৰা নাই বা দাদাও যে মানে নাজানো কি হৈছে অনুৰাগে ফোন ৰিচিভ কৰা নাই ইমান ফোন কৰি আছোঁ কি হ'ল জানো তই কলেজৰ পৰাই একেলগে ঘৰলৈ যাবলৈ ওলাইছিলোঁ তেতিয়াতো চব ঠিক আছিলে মাৰ আগত কোৱা নাই কিন্তু দাদাৰ নিশ্চয় কিবা এটা হৈছে নহ'লে মিছ কল পালে সিচোন লগে লগে কল বেক কৰে হে প্ৰভু মোৰ মনটো কিবা ভাল লগা নাই এনেকুৱা সি কেতিয়াও নকৰে কি কৰোঁ কিবাচোন মোৰ ভয়হে লাগিছে সি কৈ আছিল মাকে তাৰ কাৰণে বৰ চিন্তা কৰি আছিল মাকে মাতিও আছিল তাক ইমান ৰাতি হ'ল সিতো মোবাইল ওচৰতে থকা নাই মিছ কলটো দেখিছেয়ে কিয় কল বেক কৰা নাই মাৰ আগত একো ক'বও নোৱাৰোঁ মোৰ বহুত ভয় লাগিছে কি কৰোঁ বহুত ৰাতি হৈছিল অনুৰাগৰ কোনো খবৰ নাই ফোন কৰি আছে ৰিচিভেই নকৰে সকলোৰে চিন্তাত সাগৰ শুকাই গ'ল মানসী শুনা চিন্তা নকৰিবা সি আহিব কিবা কামত আছে চাগে লোৱা পানী খোৱা অলপ মানসী তুমি ভয় কৰিছা নেকি মানসী তুমি মনে মনে কিয় আছা মানসী আকাশো নাই নাজানো ক'ত গৈছে নীলৰ লগত দুদিনমান নাহে বোলে কিবা কামত গৈছে আকাশ থাকিলে তাক বিচাৰি যাব পঠিয়ালোহেঁতেন এটা কাম কৰকচোন আপুনিয়ে যাওকচোন তাক বিচাৰি যিমানে ৰাতি হৈ আহিছে সিমানে মোৰ ভয় লাগি আহিছে তুমি ঠিকেই কৈছা হঠাতে ৰাতি মানসীৰ খুৰাকক কোনোবাই ফোন কৰি ক'লে কি কি হ'ল হা কি হ'ল অনুৰাগ কি হ'ল অনুৰাগৰ ক'ত আছে সি ব'লা ব'লা সোনকালে ব'লা খুৰা অনুৰাগৰ কি হৈছে খুৰা অনুৰাগৰ কি হৈছে নাজানো ব'লাচোন মানসী অনুৰাগৰ একো নহয় এনেই অলপ দুখ পাইছে চাগে ব'লা ইয়াতে সময় নষ্ট কৰি থাকিব নালাগে
শুনকচোন, অলপ আগতে ফোন কৰিছিলে মোক। ইয়াতে এডমিট হৈছে, নাম অনুৰাগ শইকীয়া। আপোনালোক অনুৰাগ শইকীয়াৰ ঘৰৰ মানুহ নেকি? থাৰ্ড ফ্ল'ৰত যাওক, অৱস্থা বহুত বেয়া। কি হৈছে? তেখেতৰ পিঠিত কোনোবাই জঙা অস্ত্ৰৰে বহুতবাৰ প্ৰহাৰ কৰিছে। তেখেত ICUত আছে এতিয়া। বহুত পলমকৈ ইয়ালৈ আনিছে। এতিয়া আমি একো ক'ব নোৱাৰোঁ। আপোনালোকে থাৰ্ড ফ্ল'ৰলৈ যাওক, ডক্টৰ আছে, কথা পাতি ল'ব। মানসী উঠা মানসী, উঠা। আপুনি অনুৰাগৰ মাকলৈ ফোন এটা কৰকচোন। যিমান পাৰে সোনকালে আহিবলৈ কওক। অৱস্থা একেবাৰে ভাল নহয়। মনে মনে থাকা, মানসীৰ আগত একো নকবা। অনুৰাগৰ একো নহয়। বেয়া কথাবোৰ মনলৈ নানিবা, ভাল কথা ভাবা। মই অনুৰাগৰ ঘৰত ফোন কৰিছোঁ, আহি আছে। মাকক কেনেকৈ চম্ভালিম? তাৰ ভনীয়েকজনীক আমি কেনেকৈ চম্ভালিম? যেনেকৈ নহ'লেও আমিয়ে চম্ভালিব লাগিব। তাৰ আগত আমি নিজকে চম্ভালিব লাগিব। আমি মানসিকো চম্ভালিব লাগিব। অনুৰাগ, বৰ্তমান মই আপোনাক মিছা নকওঁ, 10% চান্স আছে কেৱল। টেষ্ট নাই, বহুত সময় চাগে সি কষ্টত চিঞৰি আছিল। বহুত পলম হৈছে। তাৰ ব্লাড গ্ৰুপ AB নিগেটিভ। আমাৰ ব্লাড বেংকত নাই। কি কৰিম, আমি উপায় নাই। ময়ো মানুহ, মোৰ কেনেকুৱা লাগিছে মই ক'ব নোৱাৰোঁ। কেইদিনমান আগত সি ল'ৰা এটাক টেষ্ট দি বচাইছিল। আজি তাৰ কাৰণে টেষ্ট দিয়া মানুহ নাই। আৰু AB নিগেটিভ টেষ্ট পালেও আমি ক'ব নোৱাৰোঁ বচাব পাৰিম নে নোৱাৰিম। কি? আপুনি কেনেকুৱা ডক্তৰ? মোৰ ল'ৰাক বচাব নোৱাৰে? এইখন হস্পিটেলত আৰু বেলেগ ডক্তৰ নাই নেকি? আপুনি ধৈৰ্য ধৰকচোন। নাকান্দিবা মাজনী, তোমাৰ দাদাৰ একো নহয়। আপোনালোকে সোনকালে তেজৰ ব্যৱস্থা কৰক, আমাৰ হাতত বেছি সময় নাই। যাতনা যি যত আমাৰ জীৱন অকালৰ আঘাতে ঘূণীয়া কৰিলে কৃপা কৰা শৰণে ললো আমি কৰোণা তুমি অনুৰাগৰ মাক পাগলীৰ নিচিনা হৈ গ'ল। আৰু কিয়নো নহ'ব, নিজৰ একমাত্ৰ ল'ৰাই ICUত মৃত্যুৰ সৈতে যুঁজি আছে। আৰু ডক্টৰেও কৈ দিছে কেৱল 10% চান্স আছে। এফালে AB নিগেটিভ ব্লাড হস্পিটেলত নাই। অনুৰাগৰ ভনীয়েকৰো অৱস্থা নাই। কান্দি কান্দি তাইক কেৱল তাৰ মৰমৰ ককায়েকক লাগে। মানসী অস্থিৰ। মানসীৰ খুৰাক খুৰীয়েকে নিজকে চম্ভালিব নে বাকীবোৰক চম্ভালিব? কৃষ্ণ আৰু অপূৰ্ব সেই ৰাতিয়েই টেষ্ট বিচাৰি গ'ল। আপোনালোকে সকলোৱে জানেই AB নিগেটিভ টেষ্ট পোৱা কিমান টান। লাহে লাহে অনুৰাগৰ অৱস্থা বহুত বেয়া হৈ আহিছিল। এতিয়া একমাত্ৰ উপায় ভগৱান। কাৰণ ডক্টৰেও কৈ দিছিল যে টেষ্ট পালেও বচাব পাৰে নে নোৱাৰে ঠিক নাই। কেৱল চেষ্টা কৰিব লাগিব। আৰু তেওঁলোকে চেষ্টাৰ বাদে বেলেগ একোৱেই কৰিব নোৱাৰে। মোৰ ভুল। মই তাক নিজৰ পৰা দূৰত অকলে থাকিব দিব নালাগিছিল। ভাবিছিলোৱে মই নহ'ব লগা কিবা এটা হ'ব বুলি। দাদা দাদা
তুমি নাকান্দিবাচোন, তোমাৰ দাদাৰ একো নহয়। সি কয় মা মোৰ ইয়াত মন নবহে, ময়ে তাক জোৰ কৰি পঠাইছিলোঁ, মই তাৰ কথা কিয় নুশুনিলো? মোৰ ভুল। অ' বোপাই, মই তোমাৰ মাতটো বহুত দিন শুনা নাই। मेरी पतंग ओ बेफिक्र उड़ रही মা অ' মা, তোমাৰ দাদাৰ মাতটো শুনিব মন হয়নে? লোৱা, এয়া লোৱা, শুনা। ও গানতি গুয়ানা মা হাত বুলাই দিয়া না মা, সপোন হেৰালে কেনিবা বিচাৰি আনি দিয়া না, মই শুব পৰা নাই অ' মা, বুকুখন বিষাইছে মা, গান এটি গোৱা না মা, হাত বুলাই দিয়া না মা, কোনেনো দিব মুচি মোৰ চকু পানী, কোনেনো কবহি তেজি মলাৰ কাহিনী, মোৰ ভোক লগা নাই অ' মা, তুমি আহি খুৱাই দিয়া না, তোমাক নোপোৱাৰ যাতনা, এবাৰ কাষলে আহা না, মই শুব পৰা নাই অ' মা, বুকুখন বিষাইছে মা, গান এটি গোৱা না মা, হাত বুলাই দিয়া না মা। সিদিনা মাই বহুত বেয়া সপোন দেখিছিল, দাদাক বিচাৰি আছিল। তেতিয়া মই দাদাক ফোন কৰিছিলোঁ, দাদাই মাক শুবলৈ দি এনেয়ে গান এটি গাই দিছিল। মই ৰেকৰ্ড কৰি ৰাখিছিলোঁ, মই একেবাৰে ভবা নাছিলোঁ যে দাদাৰ মাত শুনিবলৈ হ'লে এই যে গানটো শুনিব লাগিব। দাদা, অ' দাদা, এবাৰ চকু মেলি চোৱা না দাদা। मर जाऊं या जी जरा। আপোনালোকে এয়া কি কৰিছে? এইখন হস্পিটেল হয়, ইয়াত চিঞৰ বাখৰ বন্ধ কৰক, আৰু মোবাইল বন্ধ কৰক প্লিজ, চাইলেণ্ট। উঠক, আপুনি ইয়াতে বহক। মানসী, অনামিকা, তোমালোকেও বহা। অপূৰ্ব আৰু কৃষ্ণ ক'ত গ'ল? এবি নিগেটিভ গ্ৰুপৰ ব্লাড বিচাৰি গৈছে। ব'লা আমি প্ৰাৰ্থনা কৰোঁ। যেতিয়া সকলো ৰাস্তা বন্ধ হোৱা যেন লাগে, তেতিয়া কেৱল এটাই ৰাস্তা থাকে, সেইটো হৈছে ভগৱান।
আপুনি আজি এনেকৈ কিয় শুই আছে? উঠকচোন। আমাৰ কাৰণে নহ'লেও আপোনাৰ মাৰ কাৰণে উঠক, আপোনাৰ ভণ্টিৰ কাৰণে উঠক। আপোনাৰ অবিহনে আমি থকাই কল্পনা কৰিব নোৱাৰোঁ। আৰু আপোনাৰ মা দেউতা ভণ্টি কেনেকৈ থাকিব? আপোনাৰ দেউতাই চাগে আপোনাৰ কথা গমকে নাপায়। উঠক না, প্লিজ উঠক। মানসী, খুৰী চোৱা না, ইমানকৈ কৈছোঁ, সি কিয় শুই আছে বাৰু? ইয়াৰ পৰা ব'লা মানসী, সেনেকৈ তাক তুমি চাই থাকিব নালাগে। ਛੱਡ ਜਾਣਾ ਗੱਲਾਂ ਤੇਰੀਆਂ ਤੋਂ ਲੱਗਦਾ ਏ ਯਾਰਾ ਵੇ ਮੈਥੋਂ ਤੇਰਾ ਮਨ ਪਰਿਆ ਕਾਸ਼ ਐਸਾ ਹੋ ਸਕਦਾ ਲੱਭਦੇ ਤੇਰੀ ਪਹਿਚਾਨੀ ਤੇਰੀ ਜਗ੍ਹਾ ਤੇ ਜਾਨੀ ਮੌਤ ਮੈਨੂੰ ਲੈ ਜਾਂਦੀ ਜੋ ਤੂੰ ਨਾ ਮਿਲਾ ਮਾਨੇਗੇ वो दहलीज नहीं यार यहाँ कोई चीज नहीं होती और अब खोल दे जेड़ा होए ओनू जान तो प्यारा वे तू मैनू छड़ जाना गल्लां तेरियां तो लगदा ए यारा वे मैथों तेरा मन भरिया तू सब जानदा है मैं छड्ड नहीं सकदी तेनू ताही नाम बुलांदे रोज नचाने मैनू तू सब जानदा है मैं छड्ड नहीं सकदी तेनू ताही नाम बुलांदे रोज नचाने मैनू अगले जन्म विच अल्लाह साथे रखे भेजे मैनू बना के तेनू मैं बना के भेजे को हुंदी है वे जिंदगी मिलना नहीं मैनू वे दोबारा फिर तू मैनू छड़ जाना गल्लां तेरियां तो लगदा है यार তেজৰ ব্যৱস্থা কৰিছেনে? সময়ত অপাৰেশ্যন নহ'লে আমি একো কৰিব নোৱাৰিম। এতিয়া 10% চান্স আছে, পলম হ'লে সেয়াও নাথাকিব। কিন্তু আপুনি তেনেকৈ নক'ব, ডক্তৰ মানেতো ভগৱান। আপুনি ঠিকেই কৈছে, মানুহে ডক্তৰক ভগৱানৰ লগত তুলনা কৰে, কিন্তু আমি সঁচা ভগৱান নহয়, আমিও মানুহে। আমি চেষ্টা কৰোঁ, বাকীনো কি আৰু ভগৱানৰ ওপৰত। আপুনি এনেকৈ ভাঙি পৰিলে ক'ত হ'ব? বাকীবোৰক কোনে চম্ভালিব? আপোনাক মই এন্ধাৰত ৰাখিব বিচৰা নাই। অনুৰাগৰ অৱস্থা বহুত জটিল, যিকোনো মুহূৰ্ততে কিবা হ'ব পাৰে। ভগৱানক প্ৰাৰ্থনা কৰক যাতে সোনকালে AB নিগেটিভ ব্লাড বিচাৰি পায় আৰু আমি সোনকালে অপাৰেশ্যন কৰিব পাৰোঁ আৰু সি যাতে ট্ৰিটমেণ্ট গ্ৰহণ কৰে। কি ক'লে? নাই, সেয়ে কৈছে সোনকালে তেজৰ ব্যৱস্থা কৰিব দিছে। মানসী অপূৰ্বক ফোন কৰি আছে, কিন্তু সি ৰিচিভ কৰা নাই। আমাৰ অনুৰাগৰ একো নহয় তাৰ। নাই খুৰী, অনুৰাগৰ একো নহয়, মই জানো। কাৰণ ভাল মানুহৰ লগত ভগৱানে কেতিয়াও বেয়া নকৰে আৰু অনুৰাগ বহুত ভাল। তাৰ লগত ভগৱানে কেতিয়াও বেয়া নকৰে। হেল্ল' কৃষ্ণ দাদা, ক'ত আছা তুমি? দাদাৰ অৱস্থা বহুত বেয়া,
মোৰ বহুত ভয় লাগিছে কি হ'ব এতিয়া? নাজানো। কৃষ্ণ দাদাই আমাক এৰিতো নাযায়। তাক মই এনেকৈ যাব নিদিওঁ। মোৰ বহুত ভয় লাগিছে ভগৱান ইমানে নিষ্ঠুৰ নে? দাদাৰ লগতে কিয়? দাদা, মোৰ বহুত ভয় লাগিছে। তোমালোকে সোনকালে আহা না। ইমান বেয়াকৈ কিয় ভাবি আছা? অলপ ভালকৈ ভাবাচোন। কোন? এনেকৈ কথা পাতি থাকোঁতে হঠাতে পিছৰ পৰা কৃষ্ণক কোনোবাই মাতিলে। আমাৰ হাতত আৰু 1 ঘণ্টা সময় আছে। তাৰপিছত চিন্তা নকৰিব, আমি আহিছোঁ। এই খুৰাজনৰ ব্লাড গ্ৰুপ AB নিগেটিভ। মোক অপূৰ্বই ফোন কৰি সকলো কথা কৈছে। আহক আপুনি সোনকালে। কোন এই মানুহজন আৰু ক'ত বিচাৰি পালা? মানুহজন আমাৰ কলেজৰ ওচৰৰ বহুত দুখীয়া ঘৰৰ মানুহ। তেওঁ এজনীয়ে ছোৱালীজনীক পঢ়া শুনাৰ খৰচ দিবলৈ মানুহজনৰ ইনকাম নাই। কোনোমতে দুবেলা দুমুঠি খাইহে সিহঁতি জীয়াই আছে। অনুৰাগে সিহঁতক বহুত সহায় কৰে। ছোৱালীজনীৰ প্ৰয়োজনীয় বহী পত্ৰ সকলো অনুৰাগেই যোগাৰ দিয়ে। যোৱা 2 বছৰমানৰ পৰা সি তাক সহায় কৰি আহিছে। মোক অপূৰ্বই কৈছে যেতিয়া AB নিগেটিভ ব্লাড ক'তো বিচাৰি পোৱা নাছিল, তেতিয়া ওচৰতে থকা মন্দিৰটোতে বহি আছিল। আমাকতো ক'বও নোৱাৰে। আমাক কেনেকৈ ক'ব যে ব্লাড বিচাৰি পোৱা নাই? যেতিয়া মানুহজনে কৃষ্ণ দাদাক দেখি মই সুধিলে, মানে ইমান ৰাতি যে মন্দিৰত বহি আছে, তেতিয়া কৃষ্ণ দাদাই আমাৰ অনুৰাগ দাদাৰ কথা ক'লে। অপূৰ্বই কৈছে তেতিয়া বোলে মানুহজনে কৈছে যে অনুৰাগ আমাৰ কাৰণে ভগৱান। মোৰ সৰু ছোৱালীজনীক নিজৰ ভণ্টিৰ নিচিনা মৰম কৰে। তাইক যি লাগে সি তাকে আনি দিয়ে। তাক একো হ'ব নিদিওঁ। মোৰ AB নিগেটিভ ব্লাড মই দিম। মোক অনুৰাগৰ ওচৰলৈ লৈ ব'লা। তেতিয়া কৃষ্ণ দাদা আৰু অপূৰ্বই লৈ আহিলে। এতিয়া অপূৰ্ব মন্দিৰৰ ওচৰতে বহি আছে। এনে লাগিছে যেন ভগৱানেই পঠাই দিছে। ভগৱানে নিজৰ ব্যৱস্থা কৰি দিছে যেতিয়া অনুৰাগকো ভাল কৰি দিব মোৰ বিশ্বাস আছে। ব'লা আমিও প্ৰাৰ্থনা কৰোঁ। অনুৰাগৰ মা ভণ্টি আমাৰ এওঁৰ লগতে ভগৱানৰ সন্মুখত বহি আছে। আমিও যাওঁ ব'লা। আপোনালোক যাওক, মই ইয়াতে আছোঁ। কিবা প্ৰয়োজন হ'ব পাৰে। ঠিক আছে, কিবা প্ৰয়োজন হ'লে মোক ফোন কৰিবা। रोग हरे सब पीरा जपत निरंतर हनुमत वीरा संकट ते हनुमान छुरावे मन क्रम वचन ध्यान जो लावे सब पर राम तपस्वी राजा दिन के काज सकल तुम साजा और मनोरथ जो कोई लावे सोई अमित जीवन फल पावे। जय हनुमान जय हनुमान जय हनुमान। चारों जुग परताप तुम्हारा है प्रसिद्ध जगत उजियारा।